এতিয়া আকৌ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যোৱাৰ সময় নিৰ্ধাৰণ মানে জুবিন গাৰ্গক লৈও এতিয়া এছঅপি দিব লগা হৈছে ঠিকে আছে যদিহে আপোনালোকে ইমান পৰিৱেশ শুদ্ধিকৰণৰ কথা চিন্তা কৰিছে তেতিয়াহ'লে মহানগৰীত থকা সকলোবিলাক ডাঙৰ ডাঙৰ পাব ডাঙৰ ডাঙৰ বাৰ ডাঙৰ ডাঙৰ ৱাইন শ্বপ সেইবিলাক 8 বজাৰ ভিতৰত বন্ধ কৰাই দিয়ক তেতিয়াতো কোনেও 8 বজাৰ পিছত মদ বিচাৰি নাপাব বা তেনেকুৱা ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি কৰিবলৈ সক্ষম নহব দ্বিতীয় কথা অসমৰ যিমানবোৰ ডাঙৰ ডাঙৰ ৰিজৰ্ট আছে সেই ৰিজৰ্ট বিলাকতো আপোনালোকে সময়সীমা নিৰ্ধাৰণ কৰি দিয়ক যে ৰাতি 10টা বজালৈকেহে সেই ৰিজৰ্টত কোনোবাই ডিনাৰ কৰিবলৈ যাব পাৰে কাৰণ 10টা বজাৰ পিছত বা ৰাতি 1-2টা বজাত সেই ৰিজৰ্ট বিলাকত কোনো ডিনাৰ কৰিবলৈ নাযায়তো ৰাতি 1-2টা বজাত পাৰ্টি কৰিবলৈকে যায় আৰু পাৰ্টি কৰি তেওঁলোক মতুলীয়া হৈ পেলাই ঘূৰি আহে যদিহে সঁচা অৰ্থত আপোনালোকে সুস্থ এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে বা এই উদ্ভণ্ডালি বিলাক আপোনালোকে ৰোধ কৰিব বিচাৰিছে তেতিয়াহ'লে কিন্তু আপোনালোকে গুৰিতে গোটেই কামটো কৰিব পাৰে আৰু যদি আপোনালোকে ইমানেই ভাল বিচাৰিছে যে অসমত এনেকুৱা ধৰণৰ পৰিৱেশ হ'বই নালাগে আপোনালোকে মদৰ দোকানবিলাকে উঠাই দিয়ক অসমখনক আপোনালোকে এলকহল ফ্ৰী বনাওক যদিহে ইমানখিনি ভাবিব পাৰিছে তেতিয়াহ'লে আপোনালোকে অসমখনক মাদক দ্ৰব্য মুক্ত এখন ৰাজ্য হিচাপত ঘোষণা কৰক সেই গুৰিত আপোনালোকে সলিউশনটো উলিয়াব নোৱাৰে কিন্তু চালেবাৰে আপোনালোকে কুবাই থাকিবলৈ চেষ্টা কৰে মানুহৰ আবেগবোৰক লৈ পেলাই আপোনালোকে খেলা কৰিবলৈ চেষ্টা কৰে যিহেতু জুবিন গাৰ্গৰ ন্যায়ক লৈ পেলাই গোটেই অসমখন এতিয়া উত্তাল হৈ আছে সো তাৰ মাজত কিছুমান ইস্যু ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে এনেকুৱা ধৰণৰ ব্যৱস্থাই কিন্তু অসমখনক শান্তি ঘূৰাই আনি দিব নোৱাৰিব উলুটা এনেকুৱা ধৰণৰ ব্যৱস্থাই কিন্তু অসমখনক অশান্ত কৰাৰহে কিন্তু চান্স বেছি আছে